মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো আৰু হেতু হৈছে তোমালোকৰ সাহিত্য সৌৰভ পাঠ্যক্ৰমত থকা কবি নৱকান্ত বৰুৱাৰ এটা কালজয়ী কবিতা যেটো উভতি নহাৰ কবিতা হেতু আলোচনা কৰিম তোমালোকে মনোযোগ দিবা এটা যেহেতু কি হৈছে আমাৰ আধুনিক কবিতা গতিকে আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি হৈছে কোন জানানে নৱকান্ত বৰুৱা আৰু তেখেতৰ কবিতাৰ মূল উপাদানবিলাক হৈছে বিষয়বস্তু আৰু আংগিক এই দুই ক্ষেত্ৰতে তেখেতৰ যিখিনি দক্ষতা সেই দক্ষতাৰ উমান পাব পাৰি আৰু আধুনিক কবিতাৰ যিবিলাক বিশেষ ৰূপ আছে সেই ৰূপবিলাকক তেখেতে বিশেষকৈ প্ৰাধান্য দিছিলে আৰু সেই দিশৰ প্ৰতি তেখেতো বিশেষভাৱে খুব সচেতন আছিল আৰু তোমালোকৰ পাঠ্যক্ৰমত সেই সম্পৰ্কে আলোচনা কৰিছে আৰু এটা তোমালোকে মন কৰিবা যে তোমালোকৰ পাঠ্যক্ৰমত ৰোমান্টিক কবিতাও অন্তৰ্ভুক্ত কৰিছে আৰু আধুনিক কবিতাও অন্তৰ্ভুক্ত কৰিছে এটা পাৰ্থক্য আছে কি জানানে যে ৰোমান্টিক কবি সকলে সদায় কিহত বিশ্বাস কৰে পুনৰ জনমত বিশ্বাস কৰে আৰু আধুনিক কবিয়ে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে আৰু সেইটোৱে হৈছে ৰোমান্টিক আৰু আধুনিক কবিতাৰ মাজত থকা পাৰ্থক্য এতিয়া কবিৰ যিগৰাকীৰ বিষয়ে গম পালাই তেখেতৰ যিখিনি সাহিত্য সম্ভাৰ সেই সাহিত্য সম্ভাৰৰ বিষয়ে তোমালোকে পৰিচিত হৈ লোৱা তেখেতৰ জন্ম হৈছিল ক'ত যে গুৱাহাটী জন্ম হৈছিল 1926 চনত আৰু তেওঁ স্কুলীয়া শিক্ষা ক'ত কৰিছিল নগাঁৱত শেষ কৰি শান্তি নিকেতনৰ পৰা বিএ আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তেখেতে কি কৰিছিল কৰ্ম জীৱনৰ পাতনি মেলিছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ত তাৰ পিছতে তেখেতে কি কৰিলে যে কিছুদিন কটন মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মৰে আৰু এইগৰাকী কবিৰ কাব্যগ্ৰন্থসমূহ হল মন কৰিবা সেই অৰণ্য সেই মহানগৰ এটি দুটি 11টি তৰা ৰাৱণ সম্ৰাট জ্যোতি আৰু কেটিমান স্কেচ মূৰ আৰু পৃথিৱীৰ ৰত্নাকৰ ৰাতি জিলমিল আৰু দলঙত তামি ঘৰা তোমালোকৰ তেখেতৰ কেইখনমান উপন্যাসো আছে সেই উপন্যাসসমূহৰ ভিতৰত কি আছে কপিলী পৰিয়া সাধু ককা দেউতাৰ হাড় গৰমা কুঁৱৰী মানুহ আটাইবোৰ দ্বীপ আৰু তেওঁ কি কৰিছিল শিশু আৰু চেমনীয়াৰ উপযোগীকৈ কেইখনমান কি কৰিছিল শিশু গ্ৰন্থ ৰচনা কৰিছিল আৰু সেইবিলাকৰ ভিতৰত কি আহিলে আখৰৰ জখলা হিয়ালি পালেগৈ ৰতনপুৰ ভট উকাৰে ভূ আৰু তেখেতৰ যিখন উপন্যাসে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 2002 চনত সেই উপন্যাসখনৰ নামেই হৈছে কি জানানে ককা দেউতাৰ হাড় আৰু তোমালোকৰ পাঠ্যক্ৰমত যেটো কবিতা নিৰ্বাচন কৰিছে উভতি নহাৰ কবিতা হেতু কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে যে দলঙত তামি ঘৰা এতিয়া তোমালোকৰ মূল বিষয়বস্তুলৈ আহা কবিতাটোৰ নামেই যেহেতু কৰিছে যে উভতি নহাৰ কবিতা অৰ্থাৎ মানুহ মৰণশীল এই পৃথিৱীলৈ অনাদি কালৰে পৰা জীৱ আহি আছে আৰু এই পৃথিৱীৰ কাৰ্যক্ৰমণিকা সামৰি ইয়াৰ পৰা আঁতৰি গৈছে অৰ্থাৎ এবাৰ আঁতৰি যোৱাৰ পিছত অৰ্থাৎ এই পৃথিৱীত কোনোৱে চিৰস্থায়ী নহয় কবিয়ে এই পৃথিৱীক প্ৰাণ ভৰি ভাল পালেও কোনেও পুনৰ এই পৃথিৱীলৈ যে উভতি আহিব নোৱাৰে সেই বিষয়বস্তুটোকে সেই চিৰন্তন সত্যটোকে
কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতাটোত বিশ্লেষণ আগবঢ়াইছে মন কৰিবা যে মই নাহো এবাৰে আহি গুচি গলো মই উভতি অহাৰ কথা নাই মই জানো কোনো নাহে মাথোন এই পৃথিৱীখনক ভাল পাই গলো এই কথাটোকে কিমান বাৰ যে কলো কিমান ভাবেৰে কলো অৰ্থাৎ কি কৈছে কবিয়ে জানে কোনো মানুহে পৃথিৱীলৈ আহিব নোৱাৰে আৰু এই পৃথিৱীত কোনো মানুহে চিৰস্থায়ী নহয় অৰ্থাৎ মানুহ মৰণশীল মেন ইজ মৰ্টেল প্ৰত্যেকে জানে অৱগত আৰু এই পৃথিৱীত আমি প্ৰত্যেকে নিজৰ নিজৰ কাৰ্যক্ৰমনিকা সামৰি এই পৃথিৱীৰ পৰা আমি গুচি যাব লাগিব এই পৃথিৱীক আমি প্ৰাণ ভৰি ভাল পালেও আমি কি কৰিব লাগিব আমি জানো যে এই পৃথিৱীলৈ আমি পুনৰ উভতি আহিব নোৱাৰো আৰু কবিয়ে এই পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায় আৰু সেই কথাটোকে তেওঁ বিভিন্ন ভাষাৰে অনেকবাৰ কৈছে যে কবিয়ে জীয়াই থকাৰ ধেমালিটো কি কৰিছে যে তেওঁ কি কৰিছে কিমান ভাবেৰে কলো যে সেই কথাটোকে যে তেওঁ কি ভাল পায় পৃথিৱীখনক যে তেওঁ প্ৰাণ ভৰি ভাল পায় সেই কথাটোকে তেওঁ বিভিন্ন ভাৱ ভাষাৰে বৰ্ণনা কৰি কৈছে আৰু তেখেতৰ জীয়াই থকাৰ মন্ত্ৰটো হৈছে কি যন্ত্ৰণা আৰু সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰে খেলি গলো আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰে তুলি ললো আৰু মানুহে কি কৰিব যে এই পৃথিৱীত মানুহে এবাৰে জীৱন লাভ কৰিব আৰু সেই আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল ফুল হাতত তুলি যদিও লৈছিলে সেয়া আছিল মানুহৰ কি এক খন্তেকীয়া কাৰ্য কবিৰ দৰে এই পৃথিৱীলৈ অন্য কবি আকৌ আহিব আৰু তেওঁলোকেও কি কৰিব নতুনকৈ গীতৰ ৰাগিনী তুলিব আৰু তেতিয়া আৰু পৃথিৱীৰ কবিৰ কোনো চিন নাথাকিব আৰু সেই কাৰণে কৈছে যে কোনোবা আহিব মোৰ দৰে কোনোদিনা মোৰ সুৰতে বাজিব নতুন বিনা হেয়া হ'ব নতুন মানুহ পৃথিৱীলৈ মানুহ অহাৰ এই যিটো কাৰ্যক্ৰমনিকা এই ক্ৰমনিকাটো চিৰন্তন এক নিৰৱধি সোঁত গতিকে এজন গুচি গৈছে অন্য এজন কবিৰ দৰে নতুন মানুহ আহিব তেওঁ কি কৰিব বুলি কৈছে তাত কবিৰ একো কি নাথাকে বুলি কৈছে চিন নাথাকে বুলি কৈছে আৰু কি কৈছে তেখেতে চোৱা পিছৰখিনি মন কৰিবা যে বকুল তলত ফুল পৰি ৰব মইতো নহয় কোনোবাই বুটলিব মই নাহো মই নোৱাৰো আহিব নাহো হেৰাই যোৱাৰ ৰঙতেচোন অকলে হাঁহো মই নাহো পৃথিৱী তোমাক ভাল পাওঁ পাই গলো তথাপিও মই নাহো অৰ্থাৎ কি কৰিছে যে প্ৰকৃতিৰ যিটো চিৰন্তন কাৰ্য সেই কাৰ্য প্ৰকৃতিয়ে কৰিয়ে থাকিব গছত নতুনকৈ কি হ'ব বকুল ফুল ফুলিব আৰু সেই বকুল ফুল আকৌ কি হ'ব সৰি পৰিব অৰ্থাৎ কবিৰ মৃত্যুৰ পিছতো গছত কি ফুলিব বুলি কৈছে বকুল ফুলিব আৰু সেই বকুল ফুল তলত কি হ'ব বুলি কৈছে সৰি থাকিব আৰু তাৰ সুগন্ধত আকৰ্ষিত হৈ কোনোবাই তাক হাতত তুলি ললেও তেওঁ কিন্তু বাৰে বাৰে সেইদৰে ফুল বুটলিবলৈ নাহে আৰু যদিও কবিয়ে পৃথিৱীখনক কি কৰিছে যে ভাল পাইছে প্ৰাণ ভৰি ভাল পাইছে তথাপিও তেওঁ কি কৰিব নোৱাৰে বুলি কৈছে পুনৰাই ঘূৰি আহিব নোৱাৰে এক চিৰন্তন যিটো সত্য সেই সত্যটোক কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতাটোত খুব সুন্দৰকৈ সেই দৰ্শনটো কি কৰিছে উপস্থাপন কৰিছে আৰু এইখিনিয়ে হৈছে কবিতাটোৰ মূল বিষয়বস্তু তোমালোকে কবিতাটোৰ বাৰে বাৰে পঢ়িবা মূল ভাৱটো হৃদয়ঙ্গম কৰিবা লগতে কবিতাটোত থকা কঠিন শব্দৰ যিখিনি অৰ্থ সেই অৰ্থখিনি তোমালোকে কি কৰিবা মনোযোগ দিবা আৰু তেতিয়া তোমালোকে নিশ্চয় কবিতাটো ভাল ধৰণে বুজিব পাৰিবা পুনৰ আজিলৈ আহিছো অন্য এটা ভিডিঅ' তোমালোকক লগ পাম